নমস্কাৰ সবাসী ৰাইজ, আপোনালোকক মোৰ চিনাকি দিবলৈ ওলাইছোঁ। শ্ৰী টুটুমণি বৰদলৈ, মৰিগাঁও জিলা, গাঁও বাৰুকটা, আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। কেৱল আমি ইউটিউব চেনেলৰ কথা পৃথিৱী খোজ বুলি অৱগত কৰাইছিলোঁ। আজি চিনাকিটো দিছোঁ মোৰ নিজৰ পৰিচয়। মই একেবাৰে অশিক্ষিত, মোৰ কোনো চাকৰি নাই, কিবা এটা কৰি চলি থাকোঁ। গতিকে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ শ্ৰীচৰণত, যাতে আপোনালোকৰ আশীৰ্বাদেই মোৰ ভৱিষ্যত উজ্জ্বল হয়, তাতে কৃপা ভিক্ষা মাগিছোঁ। আজি কথাটো ক'বলৈ আগবাঢ়িছোঁ এই ভিডিঅ'টোত পাৱাৰ কথা। এই পাৱাৰ কথাখিনি ক'বলৈ যাওঁতে হয়তো মোৰ ভুলো হ'ব পাৰে, ক্ষমা বিচাৰিছোঁ। এই পাৱাৰটো কোনো DC, SP, আইন প্ৰশাসনৰ পাৱাৰ নহয়। এই পাৱাৰটো হৈছে ঈশ্বৰৰ পাৱাৰ। এই পাৱাৰটো আমাক ঈশ্বৰে দি থৈছে, আমি বুজি নাপাওঁ। সেইকাৰণে আজি এই ভিডিঅ' মাধ্যমৰ দ্বাৰা বিশ্ববাসীক বা অসমবাসীক ৰাইজক জনাব বিচাৰিছোঁ। আপোনালোকে জ্ঞাত, ভাগৱত পঢ়ে, গীতা পঢ়ে। আমি ভাগৱতৰ আখ্যানত আমি শুনিবলৈ পাওঁ, বা আপোনালোকেও শ্ৰৱণ কৰে বা কীৰ্তন কৰে। অম্বৰীশ ৰজাক ঈশ্বৰে কি কৰিছিল? এটা পাৱাৰ দি থৈছিল, যিটো পাৱাৰ নেকি তেওঁক বেয়াকৈ ক'লে, দুবাক্য ক'লে, সেই পাৱাৰটোৱে কি কৰে? খেদি যায়, শাস্তি দিয়ে। সেইটো হৈছে চক্ৰ। গতিকে অম্বৰীশ ৰজাই যজ্ঞ যেতিয়া পাতিছিল, সেই যজ্ঞৰ শেষ হোৱাৰ পিছত সকলো ভকতৰ লগত কি কৈছিল? আহাৰ মুঠি খাবলৈ বিচাৰিছিল। ঠিক তদ্ৰূপ তেনেতে কি কৰিছিল? দুৰ্বাসা নামেৰে এজন ঋষি আছিল। কিন্তু সেই ঋষিজনৰ হঠাৎ উপস্থিত হৈছিল। আহি হওঁতে কি কৰিছিল? যে একেলগে ঋষিমণিৰ লগত বা দুৰ্বাসাৰ লগত আহাৰ আমি গ্ৰহণ কৰিম। দুৰ্বাসাই এইখিনিতে কি কৈছিল? যে মই স্নান কৰি আহোঁ। যেতিয়া স্নান কৰিব গৈছিল, কিন্তু তেওঁ বহুত দেৰি কৰি দিলে। সময়টো ৰৈ নাথাকে ন। সকলোৱে এটা অনুষ্ঠান পাতিলে বা ৰাজহুৱাৰ ক্ষেত্ৰত বা ঘৰৰ ক্ষেত্ৰত সময় এটা আছে, যে 12টা বজাত ভাগৱত শেষ কৰি বা 1টা বজাত বা সিদ্ধান্ত গ্ৰহণ সকলোৱে কৰে, বা সেৱকৰ লগতে ভকতবৃন্দ সমাজখনে কৰে ন। যদি এজনৰ কাৰণে সেই সময়টো 2টা, 3টা, 4টা হৈ যায়, এইটোতো 10জনে ক'ব, হয়নে নহয়? ঠিক তদ্ৰূপ ইফালেও চিন্তা কৰিছে অম্বৰীশ ৰজাই, বাক্যটোতো দিয়া হৈছে যে একেলগে আমি আহাৰ মুঠি গ্ৰহণ কৰিম। যে এজন ঋষি সেই বাক্যখিনি উলংঘ কৰিলে হয়তো মোৰ মহাপাপে চুবও পাৰে। এই ভাবি তেওঁ আহাৰ মুঠি গ্ৰহণ কৰা নাছিল। কিন্তু বাকীখিনি চিন্তা কৰাত বাকীসকলে ক'লে, তুমি আহাৰ নামত জলকে বা পানীকে অকণ খোৱা। সেইটো অপৰাধ হৈ পৰিল দুৰ্বাসা ঋষিৰ দৃষ্টিত বা মনত ভাৱনাত। যেতিয়া পলম কৰি দুৰ্বাসা ঋষি আহিল, অহাৰ পিছত এই কথাখিনি যেতিয়া গম পালে, তেতিয়া তাচ্ছিল্যভাৱে গুজৰি ভুমুৰি অম্বৰীশ ৰজাক নানানটো গালি গ্লাছ দিবলৈ ধৰিলে। তুমি মোক চিনি নাপালা, মই কোন এজন, হয়নে নহয়? গতিকে এই ঋষিজনে নাজানে যে অম্বৰীশৰ তাত কেনেকুৱা এটা শক্তি আছে, কেনেকুৱা এটা পাৱাৰ আছে, কিন্তু নাজানে।
কিন্তু সেই পাৱাৰটো যেতিয়া আছিল বা ঈশ্বৰে দি থৈছিল, কিন্তু সেই পাৱাৰেই একশ্যন ল'লে দুৰ্বাসাত, আৰু লগে লগে খেদি আহি দুৰ্বাসা কি হৈছিল? লৰ মাৰিবলগীয়া হৈছিল। আৰু কোনেও সহায় কৰিব নোৱাৰিছিল। শিৱৰ পৰা ব্ৰহ্মা, ব্ৰহ্মাৰ পৰা নাৰদ, সকলো ওচৰলৈ গৈছিল। মোৰ আজি কি হ'ল? মই এজন ঋষি, মই দেখোন এতিয়া নিৰুপায় হৈছোঁ, নহ'লে মোৰ বিপদটোৱে মোক খেদি খেদি ফুৰিছে আৰু মই ৰেহাই পোৱা নাই। গতিকে কি কাৰণত? চাওক, গতিকে সেইকাৰণেই কৈছোঁ আমি সৰু হ'ব লাগে, সৰুত সদায় ঈশ্বৰ থাকে। গতিকে আজি এই পাৱাৰটো আমাকো আজি দিছে এই কলি যুগত। সেইকাৰণে আমি কোনো কাকো বেয়া কথা ক'ব নালাগে, ভাবিবও নালাগে। গতিকে যে আমি ইমান সুন্দৰ অসমবাসী ৰাইজক অৱগত কৰাইছোঁ, আপোনালোকে নাভাবিব আমি আখ্যানটো পঢ়িছোঁ সঁচা, শ্ৰৱণ কৰিছোঁ সঁচা, আমি যে অম্বৰীশ ৰজা, আমি যে দুৰ্বাসা, আমি জানিব লাগিব আধ্যাত্মিকত। তেতিয়াহে আমাৰ শান্তি আমি লভিব পাৰিম। সেই শান্তিয়ে আজি বাস্তৱ ৰূপ দি আছে, সেইটোৱে আচল উপলব্ধি। আমি শুনি ভাল পালোঁ, তেওঁ কথাখিনি বুজাই দিলে, সেইটো নহয়। যে সেই ঘটনাটো আমাৰ মাজত যে ঘটিছে, হৈছে, আমাৰ মাজত যে এনেকুৱা এজন ভকত আছে যাৰ লগত ঈশ্বৰ থাকে, জনাটো খুবেই প্ৰয়োজন। আপোনালোকৰ হৃদয়ত ঈশ্বৰে সেই জ্ঞানটো দিয়ক অসমবাসী ৰাইজক, তাৰে কামনা কৰিছোঁ ঈশ্বৰৰ শ্ৰীচৰণত। আৰু এইখিনিতে এষাৰ কথা ক'বলৈ আগবাঢ়িছোঁ। আজি আমাৰ পৰম ভাগ্য মিলিছে, যিজন নিৰাকাৰ ঈশ্বৰ সাকাৰ ৰূপত ভকত আৰু গুৰু যে এৰা এৰি নাই, তাৰে প্ৰমাণ কৰি আজি আমাক দেখুৱালে। আমাৰ 12 দিন অখণ্ড একনাম কীৰ্তন চলি আছে, লাখ লাখ ভকতে আহি শ্ৰৱণ কীৰ্তন কৰিছে, গুৰু ঈশ্বৰৰ চৰণ লৈছে, ভক্তি কৰিছে, সাক্ষাৎ ৰূপে পাইছে। আৰু সেই গুৰুৱে আমাক আজি এটা প্ৰমাণ কৰি দেখুৱাই দিলে যে মই তহঁতৰ লগত আছোঁ, তহঁতৰ লগত কোনো কালে এৰাৰি নাই। যি সাধনাস্থলী আমাৰ সুবন কোঁৱৰ, আমাৰ আশ্ৰমত, তাত প্ৰভু ঈশ্বৰে কি কৰিছে? সেইখন আসনত থাকি অখণ্ড ভাগৱত কীৰ্তন কৰি থকা ভকতৰ সেই আসনখনত প্ৰভু ঈশ্বৰেও আমাক সুন্দৰকৈ ভাগৱত সুমধুৰ সুৰেৰে আমাক শ্ৰৱণ কৰাইছে। পৰম কৃপা মিলিছে, পৰম ভাগ্য মিলিছে আমাৰ। চাওকচোন, এই অসমবাসী ৰাইজৰ লগতে আমাৰ কৃষ্ণগুৰু ভক্ত ভক্তা আইসকলক কথাখিনি আমি অৱগত কৰাইছোঁ। এয়া আমাৰ পৰিচয়। আমাক যে কৈ আছে ঈশ্বৰে যে মই কোনো কালেই এৰি তোমালোকৰ পৰা থাকিব নোৱাৰোঁ। এয়া হৈছে সদগুৰু, স্বয়ং ঈশ্বৰ। আজি পৃথিৱীত কোনো গুৰু নাই, যিখন আসনত ভকতে ভাগৱত কৰি থাকে, হয়তো নিৰ্দিষ্ট এখন আসন তেওঁক দিব লাগিব, ভকতে ভাগৱত পঢ়িব, তেওঁ শুনিব। কিন্তু আজি গুৰু যে ঈশ্বৰ, ভকত যে এৰা এৰি নাই কোনো কালে, তাৰে প্ৰমাণ কৰি সুবনকোঁৱৰত প্ৰভু ঈশ্বৰে দেখুৱালে, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে। সেইখন আসনতেই আমাক কি কৰিছে? সুমধুৰ কণ্ঠৰে দি ভাগৱত শ্ৰৱণ কীৰ্তন কৰাইছে। পৰম ভাগ্য উদয় হৈছে আমাৰ। সেইকাৰণে আমি আই মাতৃসকলক, প্ৰভুসকলক কৈছোঁ, আমাৰ সাক্ষাৎ ঈশ্বৰ। এয়া আমি কোনো কাহানিও, কোনো জন্ময়ো আমি ভাবি পাৰ নাপাম যে আমাৰ ইমান সুন্দৰ মধুৰ মিলন, আত্মা প্ৰেম ঈশ্বৰৰ লগত হৈছে।
সেয়েহে অনুৰোধ কৰিলোঁ, সেৱা জনালোঁ। গতিকে আমাৰ বহুত আনন্দ লাগিছে। সঁচা আমাৰ হৃদয়ৰ ভিতৰত থকা গুৰু বাহিৰে ভিতৰেই আছে। এয়াই হৈছে ভকতৰ প্ৰেম মণিকাঞ্চন মহাৰ মিলন। গতিকে আজি ভকতক পাৱাৰ কথা, ঈশ্বৰ যে আমাৰ লগত এৰাৰি নাই, ঈশ্বৰে যে আমাক সৰু ডাঙৰ নাভাবে, জাতি ভেদ সৃষ্টি নকৰে, তাৰেই আজি এই কথাৰ লগতেই দুআষাৰমান ক'লোঁ আৰু ক্ষমা বিচাৰিছোঁ, হয়তো ভুলো হ'ব পাৰে। ধন্যবাদ। আৰু আপোনালোকৰ বিশ্ববাসীৰ, অসমবাসীৰ সহপৰিয়াল মংগল কামনা কৰি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় কৃষ্ণ গুৰু।